মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহাচোন আজি আমি A Curious Mind পাঠটোৰ দ্বিতীয়টো ভিডিঅ'লৈ আগবাঢ়ো দ্বিতীয়টো ভিডিঅ'ত আমি পঢ়িম ইয়াতে আসলতে এখন নাটকত দিছে ইয়াত সেই নাটকখন পঢ়িম আমি মই সুন্দৰকৈ লাহে লাহে পঢ়ি যাম তোমালোকে মোৰ লগে লগে ধৰি যাবা Let's read the conversation among three children, Nikita, Orgo, and Mira in the following play. Scene 1. Scene 1 মানে প্ৰথম দৃশ্য, এক নম্বৰ দৃশ্য. Nikita is in her study room and is drawing a scenery. Orgo, his younger brother, is watching her draw the picture. Orgo, what a beautiful picture. But why have you painted the sky red? Nikita, it's a sunset scene. Orgo, I have noticed that the color of the sky changes at different times. Why is it so, Nikita ba? Nikita, I don't know. You can ask your science teacher tomorrow. Orgo, you have painted the sky red and you don't know the reason. Nikita, Orgo, you can sit here if you want. Please don't disturb me with silly questions. এবাৰ আমি আহো এই দফাটোৰে অৰ্থবোৰ বুজিবলৈ চেষ্টা কৰোঁ ইয়াতে প্ৰথম দৃশ্যত কৈছে নিকিতা ইজ ইন হাৰ ষ্টাডি ৰুম নিকিতাই তাইৰ পঢ়া ৰুমত এণ্ড ইজ ড্ৰয়িং আ চিনাৰী পঢ়া ৰুমত এটা চিনাৰী বা দৃশ্য নৈসৰ্গিক দৃশ্য বা তোমাৰ প্ৰাকৃতিক চিনাৰী প্ৰাকৃতিক দৃশ্য আঁকি আছে ছবি আঁকি আছে অৰ্গো মানে অৰ্গো হ'ল নিকিতাৰ সৰু ভাইটি তোমালোকৰ ঘৰত সৰু ভাইটি আছেনে তোমালোকৰ ভাইটিয়েওতো তোমাৰ ভণ্টি যদি আছে ভণ্টিয়েওতো তোমালোকক প্ৰশ্ন কৰি থাকে তোমালোকে কিবা কৰিলে নহয় জানো সেয়া ইয়াতেও অৰ্গোই নিকিতা বাক প্ৰশ্ন কৰিছে হাৰ younger brother মানে নিকিতাৰ সৰু ভাইটি is watching her drawing the picture সৰু ভাইটিয়ে বায়েকে ছবি আঁকি থকা চাই আছে আৰু চাই থাকোতে টিং কৰি তাৰ মনত এটা প্ৰশ্ন আহিল লগে লগেই সময় খৰচ নকৰি ভাইটিয়ে প্ৰশ্নটো বায়েকক কৰি পেলালে What a beautiful picture ইমান ধুনীয়া ছবি But why have you painted the sky red কিন্তু তুমি আকাশখন কিয় ৰঙাকৈ আঁকিছা নিকিতা বা বায়েকক সুধিলে মানে নিকিতাই উত্তৰ দিলে It's a sunset scene এয়া সূৰ্য অস্ত যোৱাৰ চিন এয়া সূৰ্য অস্ত যোৱাৰ ছবি এইটো সেয়ে আকাশখন ৰঙা হৈছে তেতিয়া আকৌ অৰ্গৰ প্ৰশ্ন মৰম লগা প্ৰশ্ন I have noticed that the color of the sky changes at different times বা ইয়াত কোৱা নাই বাৰু তথাপিও বা মইতো দেখিছো কেতিয়াবা আকাশখন সলনি হয় আকাশৰ ৰং সলনি হয় I have noticed মই লক্ষ্য কৰিছো বা মই দেখিছো বিশেষকৈ I have noticed মই লক্ষ্য কৰিছোই হ'ব that the color of the sky আকাশৰ ৰংটো changes সলনি হৈ থাকে at different times বিভিন্ন সময়ত মানে দিনটোৰ ভাগৰ বিভিন্ন সময়ত আকাশৰ ৰং সলনি হৈ থাকে why is it so নিকিতা বা এয়া কি কাৰণত হয় নিকিতা I don't know বায়েকে কৈছে
মই নেজানো I don't know মই নেজানো You can ask your science teacher tomorrow তুমি তোমাৰ বিজ্ঞানৰ ছাৰক কাইলৈ সুধিব পাৰিবা কথাষাৰ বা সুধিবা তুমি অৰ্গৰ আকৌ মৰম লগা প্ৰশ্ন You have painted the sky red তুমি আকাশখন ৰঙা ৰঙৰ আকাশখনত ৰঙা ৰং দিছা ৰঙা ৰঙৰ আকাশ আঁকিছা and you don't know the reason আৰু তুমি নিজেই নাজানা তুমি কাৰণটো কিয় ৰঙা হৈছে Nikita Orgo you can sit here if you want Nikita কৈছে Orgo তুমি যদি বিচৰা তুমি ইয়াত বহিব পাৰা Please don't disturb me তুমি মোক আমনি নকৰিবা with silly questions তুমি মোক এই silly question বা সৰু সুৰা প্ৰশ্ন কৰি আমনি নকৰিবা এতিয়া আমি এই পাঠ এখিনি পঢ়িলো এতিয়া মই তোমালোকক ইয়াৰ যিখিনি নতুন শব্দ তোমালোকে পাইছা বুলি মই ভাবিছো ইয়াত তেনেকৈ বিশেষ নতুন শব্দ নাই বাৰু তথাপিও তোমালোকে যদি কিছুমান শব্দ ইয়াত ভাবিছা যেনে ধৰা কোনটো কম তেনেকুৱা নাই দেখোন noticed painted এইবোৰ শব্দ যদি কিছুমান টান শব্দ পাওঁ আমি টান শব্দবোৰ এতিয়া এইখিনিৰ এই অংশটোৰ পিছত মই দি দিম তোমালোকে ধুনীয়াকৈ পঢ়িবা আৰু এয়া এবাৰ নহয় দেই কেইবাবাৰো পঢ়িবা তেতিয়াহে তোমালোকৰ জিভাত উঠিব শব্দবোৰ তোমাৰ মুখত ঘূৰিব পাকবোৰ দেই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি নাটকৰ দ্বিতীয়টো দৃশ্যলৈ আগবাঢ়ো Mira a cousin of Nikita and Orgo enters the room Nikita আৰু Orgor বায়েক মিৰাই ৰুমলৈ সোমাই আহিল Mira What's wrong Orgo You look upset কি হল Orgo তোমাক সোন মন মাৰি থকা যেন লাগিছে Orgo I asked something to Nikita ba but she scolded me instead of answering মই নিকিতা বা কিবা এটা সুধিছিলো কিন্তু তাই মোক উত্তৰ দিয়াৰ পৰিৱৰ্তে ধমকহে দিলে scolded মানে ধমক দিয়া instead মানে পৰিৱৰ্তে instead of answering উত্তৰ দিয়াৰ পৰিৱৰ্তে She told me not to ask her any questions তাই মোক কোনো কথাই সুধিবলৈ মানা কৰিলে Nikita Miraba I was busy drawing a scenery Orgo irritated me by asking silly questions Nikita ক'লে Miraba মই এটা ছবি অঁকাত ব্যস্ত হৈ আছিলো অৰ্গয়ে মোক আমনি কৰি আছিল কিছুমান অবান্তৰ প্ৰশ্ন সুধি Mira is that true Orgo কথাটো হয় নেকি Orgo I simply asked why the color of the sky keeps changing at different times What's wrong about asking questions Orgo ক'লে মই মাথো আকাশখন মাঝে মাঝে কিয় খলনি হৈ থাকে আকাশৰ ৰংটো কিয় খলনি হৈ থাকে তাকেহে সুধিছিলো What's wrong about asking questions asking questions মানে প্ৰশ্ন সোধা What's wrong কিবা ভুল নেকি about asking question প্ৰশ্ন কিবা এটা প্ৰশ্ন সোধাটো কিবা ভুল নেকি বাৰু হেতু Mira nothing I'm really happy that you have a curious mind নহয়তো মানে প্ৰশ্ন সোধাটো ভুল নহয়তো মই সঁচাই ভাল পাইছো যে তোমাৰ এটা কৌতূহলী মন আছে Curiosity is the root of many great discoveries and inventions কৌতূহলতাই হ'ল অনেক মহান আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল root মানে হ'ল মূল বা শিপা discoveries মানে আৱিষ্কাৰ আৰু invention মানে হ'ল তোমাৰ উদ্ভাৱন Orgo Really can you explain হয় নেকি তুমি অকমান বহলাই কবানে Mira sure let me tell you about one of India's greatest scientists Chandrasekhara Venkataraman নিশ্চয় let me tell you about one of India's greatest scientists আমাৰ ভাৰতবৰ্ষৰ এজন মহান বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ বিষয়ে মই কম Nikita oh yes I have heard his name
Isn't he remembered on February 28 every year? নিকিতা মাত লগালে তাই ক'লে অ' হয় মই তেওঁৰ নামটো শুনিছোঁ I have heard his name. Isn't he remembered? তেওঁক মনত কৰা নহয়নে বা আমি তেওঁক মনত নকৰোঁনে on February 28 every year প্ৰতি বছৰে ফেব্ৰুৱাৰী 28 তাৰিখৰ দিনটোত মীৰা that's right নিকিতা হয় নিকিতা মানে that's right মানে কথাটো হয় নিকিতা we observe the day as National Science Day to commemorate the discovery of Raman effect. আমি ৰমন প্ৰভাৱৰ আৱিষ্কাৰৰ স্মৃতিত এই দিনটো এটা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰোঁ ৰমন ইফেক্ট নামৰ এটা থিয়ৰী বিজ্ঞানৰ এটা তত্ত্ব তেওঁ আৱিষ্কাৰ কৰিছিলে Before I talk more about C.V. Raman, মই C.V. Ramanৰ বিষয়ে আৰু অধিক কোৱাৰ আগতে let me share you with how his curiosity during a voyage led to a breakthrough in physics. এটা কি কৈছে Before I talk more about C.V. Raman, মই C.V. Ramanৰ বিষয়ে আৰু অধিক কোৱাৰ আগতে কেনেকৈ তেওঁৰ let me share with you কেনেকৈ how his curiosity during a voyage led to a breakthrough in physics কেনেকৈ তেওঁৰ কৌতূহলী মনটোৱে তেওঁৰ সামুদ্ৰিক যাত্ৰাৰ সময়ত এক যুগান্তকাৰী আৱিষ্কাৰলৈ লৈ গৈছিল ব্ৰেকথ্ৰু মানে যুগান্তকাৰী আৱিষ্কাৰ ফিজিক্স ব্ৰেকথ্ৰু ইন ফিজিক্স পদাৰ্থ বিজ্ঞানত এটা যুগান্তকাৰী আৱিষ্কাৰলৈ লৈ গৈছিল তেওঁৰ একমাত্ৰ এই কিউৰিঅচিটি মানে কৌতূহলতাই সেই বিষয়ে আমি পঢ়িম মানে আমাক মীৰাই ক'ব Orgo I'm very eager to know more what happened মই জানিবলৈ খুবেই আগ্ৰহিত হৈছোঁ কি হৈছিলনো Mira. Okay, listen. In 1921, C.V. Raman, then a young man, was on a voyage. As he gazed at the vast sea, he wondered, why does the sea appear blue? This question led to his groundbreaking discovery of the scattering of light. The phenomenon was named after him and came to be known as the Raman effect. মীৰা ঠিক আছে শুনা 1921 চনত C.V. Ramane তেতিয়াৰ যুৱ C.V. Raman তেতিয়া ডেকা আছিল তেওঁ হয়নে was on a voyage এটা সমুদ্ৰ যাত্ৰাত আছিল তেওঁ যেতিয়া as he gazed তেওঁ যেতিয়া বিশাল সাগৰখনলৈ চাই পঠিয়াই তেওঁৰ মনত এটা প্ৰশ্নৰ উদয় হৈছিল Why does the sea appear blue? সাগৰৰ পানী নীলা দেখা যায় কিয় মানে সাগৰখন দেখিবলৈ নীলা কিয় এই প্ৰশ্নটো তেওঁৰ মনত উদয় হৈছিল This question led to his groundbreaking discovery of the scattering of light. এই প্ৰশ্নটোৱেই তেওঁ পোহৰৰ বিচ্ছুৰণ scattering of light মানে পোহৰৰ বিচ্ছুৰণ সম্পৰ্কে এক যুগান্তকাৰী আৱিষ্কাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল The phenomenon was named after him and came to be known as the Raman effect. এই পৰিঘটনাটোৰ নাম তেওঁৰ নাম অনুসৰিয়েই Raman effect মানে ৰমন প্ৰভাৱ ৰখা হয় Orgo. That's amazing. এইটো অতিকে আনন্দদায়ক অতিকে আচৰিত আৰু ভাল লগা কথা এটা A simple question in his mind led to such a great discovery. তেওঁৰ মনলৈ অহা এটা সাধাৰণ প্ৰশ্নই এটা বৃহৎ এটা অতি ডাঙৰ ডিস্কভাৰী মানে তোমাৰ আৱিষ্কাৰলৈ তেওঁক লৈ গ'ল মীৰা এক্সাক্টলি নিশ্চিতভাৱে তাৰমানে হয় মীৰাই মূৰ দুপিয়াইছে তাৰমানে হয় কথাটো তুমি যিটো অৰ্গই যিটো কথা কৈছে সেইটো হয় এক্সাক্টলি Nikita, I'm sorry, Orgo. I see now why asking question is important. Nikita তেতিয়া Orgo ক'লে I'm sorry, Orgo. মোক ক্ষমা কৰি দিবা, Orgo. I see মানে হ'ল
মই এতিয়া বুজি পাইছোঁ সেই অৰ্থত I see টো ব্যৱহাৰ কৰা হয় I see now why asking question is important মই এতিয়াহে বুজি পালো যে প্ৰশ্ন সোধাটো কি কাৰণত important Orgo that's all right okay no problem তাৰমানে okay that's all right কোনো কথা নাই এই যে I am sorry ক'লে তাৰে উত্তৰত এই কথাটো ক'লে অৰ্গই হয়নে মীৰা we should be inquisitive আমি কৌতূহলী হোৱা উচিত let me quote Raman Ramane কৈছিল ask the right questions and nature will open doors to her secret সঠিক প্ৰশ্ন সোধা তোমালোকে আৰু তেতিয়াই নেচাৰে বা ধৰণীয়ে ধৰিত্ৰীয়ে বা পৃথিৱীয়ে তোমালোকৰ সন্মুখত পৃথিৱীৰ ৰহস্য উন্মোচিত কৰিব Nikita and Orgo Nikita আৰু Orgo একেলগে কৈছে that's right মীৰাবা হয় কথাটো হয় মীৰাবা মীৰা however Orgo please remember it's also important to consider if someone is busy before asking that person a question কিন্তু Orgo তুমি মনত ৰাখিবা it's also important to consider if someone is busy before asking that person a question যিকোনো মানুহক কিবা এটা প্ৰশ্ন সোধাৰ আগতে তুমি এইটো কথাও লক্ষ্য ৰাখিব লাগিব it is also important এইটো কথাও মনত ৰখা দৰকাৰ বা important to consider তুমি বিবেচনা কৰা দৰকাৰ যে সেই মানুহজনে কিবা কামত ব্যস্ত হৈ আছে নেকি and Nikita make sure that you don't dismiss questions straight away আৰু নিকিতাকো কৈছে মীৰাই যে নিকিতা তুমি এইটো নিশ্চিত কৰিবা যে কোনোবাই কিবা এটা প্ৰশ্ন সুধিলে তুমি পোনে পোনে সেই প্ৰশ্নটো ডিসমিস কৰি নিদিবা মানে প্ৰশ্নটো বাধা কৰিবা প্ৰশ্নটো নস্যাৎ নকৰিবা you can politely ask the person to wait তুমি নম্ৰভাৱে সেই প্ৰশ্নকাৰী ব্যক্তিজনক বা সেই তোমাৰ ভাইটি ইয়াতে তোমাৰ ভাইটিয়ে বুজাইছে ইয়াতে বা আন মানুহৰ ক্ষেত্ৰতো কিবা এটা প্ৰশ্ন কৰিলে তুমি পোনে পোনে তেওঁক বাধা নিদি তেওঁক কবা কিছু সময় বাদ চাবলৈ কবা you can politely ask the person to wait তুমি নম্ৰভাৱে মানুহজনক অলপ সময় বাদ চাবলৈ ক'ব পাৰা Nikita and Orgo we will surely keep this in mind next time Nikita আৰু Orgo একেলগে ক'লে যে আমি নিশ্চিতভাৱে অনাগত সময়ত আমি এই কথাটো মনত ৰাখিম আগলৈ আমি মনত ৰাখিম মীৰা excellent অতি সুন্দৰ now would you like to know more about C.V. Raman তোমালোকে C.V. Ramanৰ বিষয়ে আৰু অধিক জানিব বিচৰা নেকি Nikita and Orgo yes please তেওঁলোকে আগ্ৰহেৰে কৈছে যে হয় নিশ্চয় নিশ্চয় Mira the great scientist was born on November 7 1888 in Tiruvannamalai near Tiruchirappalli in Tamil Nadu তামিলনাডুৰ ত্ৰিচিনাপল্লীৰ ওচৰত তিৰুভানাক্কাভাল নামৰ ঠাই এডোখৰ আছে তাতেই 1888 চন মানে 1888ত নৱেম্বৰৰ 7 তাৰিখত এই মহান বিজ্ঞানীজনৰ জন্ম হয় he was a brilliant student তেওঁ এজন অতি তীক্ষ্ণধী ছাত্ৰ আছিল brilliant তীক্ষ্ণধী বা তীক্ষ্ণ বুলিও ক'ব পাৰা বা সহজ ভাষাত চোকা বুলিও ক'ব পাৰা তোমালোকে he completed his graduation and master's degree in physics তেওঁ পদাৰ্থ বিজ্ঞানত গ্ৰেজুৱেচন কৰিছিল মানে স্নাতক কৰিছিল আৰু স্নাতকোত্তৰ কৰিছিল পদাৰ্থ বিজ্ঞান বিষয়ত he studied in the renowned presidency college madras তেওঁ মাদ্ৰাছৰ বিখ্যাত প্ৰেসিডেন্সি কলেজত অধ্যয়ন কৰিছিল Nikita I've heard that Raman cleared the Indian Finance Service exam I've heard eto I have tare short form hol I've eto heard boli noporiba tomaloke eto heard boli poriba HEARD heard I've heard moi shunisu that J. Raman cleared
the Indian Finance Service, ভাৰতীয় বিত্তীয় সেৱা তেওঁ পাছ কৰিছিল বা সফলতা লাভ কৰিছিল বিত্তীয় সেৱাৰ পৰীক্ষাত Mira, yes, he was appointed as Assistant Accountant General. হয় তেওঁ নিয়োগ কৰা হৈছিল বা নিযুক্তি দিয়া হৈছিল as Assistant Accountant General সহকাৰী মহালেখা নিয়ন্ত্ৰক But he left his job to pursue his passion for science. কিন্তু তেওঁৰ সেই চাকৰি এৰি দিছিল একমাত্ৰ বিজ্ঞানৰ প্ৰতি থকা তেওঁৰ গভীৰ আগ্ৰহৰ বাবে In 1917 চনত he started working as a professor of physics at Rajabazar Science College under the University of Calcutta 1917 চনত তেওঁ এজন প্ৰফেসৰ মানে প্ৰবক্তা মানে কলেজৰ শিক্ষক হিচাপে ৰাজাবাজাৰ সায়েন্স কলেজত যিখন তোমাৰ ইউনিভাৰ্সিটি অফ কেলকাতা কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাজাবাজাৰ সায়েন্স কলেজ নামৰ কলেজখনত তেওঁ শিক্ষকতা আৰম্ভ কৰিছিল C.V. Raman was awarded the Nobel Prize in Physics in the year 1930 for his work on the scattering of light পোহৰৰ বিচ্ছুৰণৰ ক্ষেত্ৰত কৰা তেওঁৰ কৰ্মৰাজিৰ বাবে 1930 চনত C.V. Ramanক নোবেল বঁটা প্ৰদান কৰা হৈছিল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা for the discovery of the effect named after him আৰু সেই ডিসকভাৰীটো সেই আৱিষ্কাৰটো তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল Orgo that's great he is India's pride এটিটো অতি সুন্দৰ কথা তেওঁ ভাৰতবৰ্ষৰ গৌৰৱ Mira he inspires all of us তেওঁ আমাক সকলোকে অনুপ্ৰাণিত কৰে He was the founder of the famous Indian Academy of Science তেওঁ Indian Academy of Science নামৰ এখন স্কুল খুলিছিল আৰু সেই স্কুলখনৰ ফাউণ্ডাৰ মানে তেওঁই প্ৰতিষ্ঠাতা মানে The Indian Journal of Physics was also founded by him. Indian Journal of Physics নামৰ এখন আলোচনী য'ত ভাৰতৰ পদাৰ্থ বিজ্ঞানীসকলে বা পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ লেখাবোৰ পাবলিশ কৰে সেই জাৰ্নাল মানে আলোচনী দেই The Indian Journal of Physics was also founded by him. Nikita, amazing. He contributed a lot to the field of physics. Amazing এই ধৰণৰ শব্দবোৰ সাধাৰণতে কিবা এটা ভাল লগা বস্তুৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় Amazing. He contributed a lot to the field of physics. তেওঁ পদাৰ্থ বিজ্ঞানৰ বিষয়ত বহুত অৰিহণা যোগাইছিল Mira, very true. ঠিক মীৰাই ক'লে ঠিকেই কৈছা He was awarded the highest civilian award of India. তেওঁক প্ৰদান কৰা হৈছিল ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সেৱা highest civilian award of India ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক যেটো বঁটা ভাৰত ৰত্ন সেই অসামৰিক বঁটাটো কি হ'ল ভাৰত ৰত্ন in 1954 1954 চনত It is awarded in recognition of exceptional service in any field of human endeavor. এইটো প্ৰদান কৰা হয় মানুহৰ যিকোনো ক্ষেত্ৰত কৰা অসাধাৰণ প্ৰচেষ্টা আৰু অৱদানৰ ফলস্বৰূপে He breathed his last on November 21, 1970 in Bengaluru. তেওঁ 1970 চনৰ নৱেম্বৰৰ 21 তাৰিখে বেংগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে মনত ৰাখিবা এই শব্দটো ব্ৰিথ এটো ব্ৰিথেড বুলি নপঢ়িবা তোমালোকে এটো ব্ৰিথ th টো তোমাৰ জিভাখন তালুৰ ওপৰত লাগিব আৰু ed টো d হিচাপে উচ্চাৰণ হ'ব ব্ৰিথ Orgo we've learned so much about C.V. Raman today
অৰ্গই ক'লে আমি চি.ভি. ৰমনৰ সম্পৰ্কে বহু কথাই আজি শিকিব পাৰিলোঁ. It is because of a simple question that I asked Nikita Ba. এইটো একমাত্ৰ নিকিতা বাক মই সোধা এটা সাধাৰণ প্ৰশ্নৰ পৰাই সম্ভৱ হৈছে. Meera and Nikita laugh loudly. মীৰা আৰু নিকিতাই জোৰকৈ হাঁহি দিলে.